Assalamu alaikum everyone. মই আফৰিন আকৌ আহি গলো আনটা ব্লগ লৈ। আজি হল ঈদৰ আগদিনা লাষ্ট ইফতাৰ। মই জেনটেন কিবা কিবি বনালো, এই পকৰি চকৰি অৱস্থা নাই। ফ্ৰুট ক্ৰীম বনালো, অকন খিচৰি বনালো আৰু চিকেন ভুনা। আৰু এতিয়া আমি ইফতাৰ কৰিব বহিছো। আলু অকমান মই ভাজি থলো, বেৰিস্তা বনাই থৈছো আৰু এইখিনি চিকেন মই মেৰিনেট কৰি বিৰিয়ানীৰ কাৰণে সো মই ৰাতিয়ে সব কৰি থৈ দিম যাতে মৰ্নিং জাস্ট দমত দিব পাৰো। মই এতিয়া ৰাবৰি বনাবলৈ ওলাইছো আৰু গাখীৰখিনি যিমানখিনি পগাব লাগে পগালো। এতিয়া কালাৰটো ইমান ধুনীয়া হৈছে। এতিয়া অকমান কেশৰ দি দিছো। ৰাতিৰ বাজিছে 11:30 আৰু মই ভাবিছো বিৰিয়ানীৰ চিকেনখিনি 80% কুক কৰি থওঁ। ঈদৰ আগদিনাৰ ৰাতিৰ এটা ৰাদ্দা। এতিয়া ৰাতি 2টা বাজিছে আৰু মোৰ শাহী টুকুৰা বনাই হৈছে। ৰাবৰি আগতে বনোৱা হৈ গৈছিলে। এতিয়া ব্ৰেডখিনি দি পেলাই কমপ্লিট কৰিলো। এতিয়া মই তাহাজুদ নামাজ পঢ়ি শুই যাওঁ আৰু ঈদ মুবাৰক। ঈদৰ দিনাৰ প্ৰথমটো শাহী টুকুৰা অবিদক টেষ্ট কৰাব আনিছো আৰু এয়া মোৰ কাৰণে আম্মাই ব্ৰেকফাষ্ট পঠাইছে। প্ৰত্যেক ঈদতে পঠায় পৰঠা আৰু চিকেন। শাহী টুকুৰা কেনেকুৱা হৈছে? বহুত টেষ্টি। ওয়ালাইকুম আসসালাম। আসসালামু আলাইকুম এভৰিৱান। আজি হ'ল ঈদ, চবকে ঈদ মুবাৰক। অবিদ গ'ল নামাজত, সি খাই বৈ গ'ল আৰু আম্মাই মোৰ কাৰণে পঠোৱা নাস্তাও খালো। মই খাই লৈ পেলাই এতিয়া মই ঘৰ চৰ চাফা কৰি ৰান্ধাত লাগোগৈ, কাৰণ সিজা শুই আছে আৰু সিজা উঠাৰ আগে আগে বহুতখিনি কামেই আগুৱাই থ'ব লাগিব। নহ'লে তাই উঠাৰ পিছত তাই গা ধুৱাব লাগিব, খুৱাব লাগিব, তাতে মোৰ বহুত টাইম গুচি যাব। ধমাধম ষ্টাৰ্ট কৰোঁ। অলমষ্ট মোৰ কমপ্লিটেই হ'ল। চব খিনি কমপ্লিট কৰিব আছে, সেইখিনি কৰি সিজা ৰেডি কৰিম। চ' চাই থাকিব মোৰ ভিডিঅ'টো। এটা ৰুম চাফা কৰি পুৰা কমপ্লিট কৰিলোঁ। ঈদৰ প্ৰথম গেষ্ট আহিছে মোৰ আব্বা। চাউলখিনি সিজাবলৈ পানীখিনি উতলিবলৈ দিছোঁ আৰু এইফালে এয়া বিৰিয়ানীৰ কাৰণে চিকেন। ঈদ মুবাৰক। তুমি লাইট জ্বলাবা? চৰি মই অফ কৰি দি আছো ৰবা। উঠিছে আৰু লাইটৰ চুইচ সদায় তাই দিয়ে, সেইটো কাৰণে কান্দিছে যে লাইটৰ চুইচটো মই কিয় তাইক দিব দিয়া। এইটো হ'ল মোৰ ৰুমৰ গতি। মই এতিয়া চব চাফা তাফা কৰি পেলাই আকৌ মই আপোনালোকক দেখুৱাম। বিৰিয়ানী চাউলখিনি সিজিবলৈ দিছোঁ আৰু এইফালে বিচনা পাৰিব লৈছোঁ। এইফালে সিজা উঠিছে, তাইকো গা ধুৱাম, ৰেডি কৰি খানা খুৱাই দিম। মাল্টি টাস্কিং কৰি আছোঁ। নতুন বেডশ্বীট পাৰিম। ঈদৰ দিনা চব নতুন নতুন পাৰিলে ইমান ভাল লাগে। আৰু অবেদে খুৱাই আছে তাইক। কি অবেদ এইবাৰ ঈদৰ বক্সিছ ইমান কম যে? কম নেকি? এটা তোমাৰে হয় লোৱা। দি গোটেইখিনি দি দিয়া। থেংক ইউ। এতিয়া সিজাই পিন্ধিব সালৱাৰ। এয়া তাই পুৰা এতিয়া তাইক ৰেডি কৰি দিওঁ। সিজা পুৰা ৰেডি। চাওঁ সিজা এইফালে চাওঁ এবাৰ। অ' ৱাও, বাই বাই বাই। তোমাৰ পইচাটো থাকক দিয়া। পইচাটো হেৰাই যাবতো, তুমি আকৌ তোমাক দিবতো পইচা। যোৱা বাই বাই। আমাক ঘূৰি পেলাই বাই বাই দিয়া। ঘূৰি পেলাই বাই বাই দিয়া। বাই বাই। পিজা আৰু অবেদ গ'ল। এতিয়া মই ঘৰটো চাফা কৰি ললো ধুনীয়াকে। এতিয়া মই যাওঁ কিচেনত। কি এতিয়া 1টা বাজিব হ'ল, তুমি এতিয়াও ৰান্ধা বাঢ়া কৰিয়ে আছা? মই বিৰিয়ানীখিনি নমাই দিলো। বাহ, ফাইনেলি ন? ফাইনেলি। এতিয়া মই যাওঁ গা ধুবলৈ। যোৱা জল্দি যোৱা, ৰেডি হোৱাগে। চব আহিব এতিয়া আৰু আস্তে আস্তে। মই 3টা কালাৰৰ ভিতৰত কনফিউজ আছিলোঁ কোনটো কাপোৰ পিন্ধিম। এইটো অকণ কটন হয়, এইটো অকণমান হেভি হয় কিন্তু লাইট কালাৰ। এইটো মই আনিছোঁ পিন্ধিবলৈ ডাৰ্ক কালাৰৰ। মই কেতিয়াও ডাৰ্ক পিন্ধা নাই ইমান, তো এইটো কাৰণে মই ভাবিছোঁ যে এইবাৰ ডাৰ্ক পিন্ধিম। এইযোৰকে পিন্ধিম। মোৰ কালাৰটো বহুত ভাল লাগিছে। মই কেতিয়াও পিন্ধা নাই, তো মই অবিদক সুধি আছোঁ মোক ভাল লাগিছে নে নাই। ভাল লাগিছে জানো? মই এনেকুৱা কালাৰ কেতিয়াও পিন্ধা নাই যে মোৰ অকণমান অড লাগিছে। তুমি আনা ব্লেকটো চিলাই ল'ব লাগিছিল মই ন, কিন্তু এইটো বেয়া লগা নাই। অঁ আব্বা আহিছে নেকি? অঁ গৈছো। মই ৰেডি হ'ব লওঁতে মোৰ শহুৰ আব্বা আহিলে। চব এৰি পেলাই আকৌ আব্বাক খানা চানা বাঢ়াত লাগিলোঁ। বোলো আব্বাক খুৱাই মেলি পঠাই তাৰপিছত আকৌ মই ৰেডি হ'ম। থেংক ইউ। সেইটো আমাৰ জংক পংক। উল্টি পৰি যাবাতো তুমি। পৰি যাবি। মোক কি খাইছা তুমি? চাহী টুকুৰা তুমি ক'ব পাৰা? মজা লাগিছে নে? এইফালে চোৱাচোন, মোৰ ফালে চোৱা। মজা লাগিছে?
আনিছে আমুনো বনাইছে জান মই ঘৰত বনাইছো তুমি কেনে কৰিছিলা আকবাৰ কৰি দিয়া খানা কেনেকা হৈছে এ সঁচাই নে এইফালে সিজা খাই আছে চাৰি টুকুৰা অহা তোমালোকে মই মেকআপ কৰোঁগৈ অকণ কোৱা আমনুক ভাল পোৱানে মোক মই ৰেডি হলো প্ৰায় 4:30 মান বাজিছে এতিয়া অকমান ওলাই আহিছো এতিয়া আমি গৈছো ফুৰিবলৈ ৰেডি চেডি হৈছো হৈ পেলাই এতিয়া অকমান ফটো চটো ক্লিক কৰিম আৰু অকমান ঘূৰিম তাৰপিছত আকৌ ঘৰ আহিম কাৰণ মানুহখিনি ইভিনিঙো আহিব আৰু বেক সাইড আছে না ইয়াত চিজাক চাচোন কেনেকে বহি আছে সিজা শুই আছে আৰু এয়া আমি এতিয়া ওলাই গৈ আছো ঘৰত সোমাই অকণ খালো এতিয়া চাবৰিন বাগ ল'ব গৈ আছো আমি আহি পালো মোৰ পেহীৰ ঘৰত ঈদ মুবাৰক হাই নাজিলা ঈদ মুবাৰক ফাইন কেনেকে আছো চাওঁ ললাই কিবা আনি আছে ইমান টেষ্টি বস্তু এটা বনাইছে তাকে আনি দিছে কিন্তু সেই বাতিটোৰ পৰা অবেদেও অকণ টেষ্ট কৰিছে কৈছে আফৰিনক এইটো বাতিয়ে দিব কি কাবাব ললা খাবলে বহুত মজা হৈছে সেইটো কাৰণে সুধিলো বাই বাই আকৌ আহিবা আকৌ আহিম আসসালামু আলাইকুম বল ফটো তুলিবলৈ যামে আন্ধাৰে মুন্ধাৰে মই দিয়া আইদা ফুপুজিয়ে মাতিছিলে সিজাৰ ইডিটো দিবলৈ অবেদে ভাবিলে অবেদৰ আৰু মই ভাবিলো মোৰ সেইটো কাৰণে আমি হাঁহি আছো ইমান আৰু যদি ওপৰ পৰা চিজ আছে ৰেলি আছে ভাই অবেদ জি মই পুটিত জানো যাকে হয় লাজ দিবা সিজা দুপৰীয়া নহলে ইমান আমনি কৰে নহয় আমি ফটো তুলিব আহিছো বাইপাছত যোনটো ঈদত মেণ্ডেটৰী হয় চাই পেলাই চোৱা জানো ধুনীয়া না মই আগত সোমাম ৰখা এইফালে গৈ আছো এইফালে যাংগে আৰহিন আৰু নায়া পুৰা মুখ মেলি মেলি হৈছে ইমান ধুনীয়াকে সজাইছে ন বহুত ধুনীয়া হয় এতিয়া ঈদ লাগিছে হা এতিয়া আহিলো আমি মোৰ কাজিন এজনীৰ তাত 10 মিনিটমান বহি আকৌ ওলাই দিলো চাবিন বাহঁতক মুমুহঁতৰ ঘৰত থবলৈ আহিলো মুমুহঁতক বাহিৰৰ পৰা ঈদ মুবাৰক দি ঘৰ আহিলো নগাঁওখন ঈদ বুলি ইমান ধুনীয়াকে সজাইছে আমি ঘৰলৈ গৈ থাকোতে অবেদৰ ফোন আহিছে যে আম্মা আহিছে আম্মা ঈদ মুবাৰক বাহ ইমান ধুনীয়া লাগি আছে দাদু আহি গ'ল চিজাক আকৌ এযোৰ কাপোৰ বদলাই দিলো ৰাহুল নাচুবা মোৰ আব্বাৰ ফ্ৰেণ্ডৰ ছোৱালী বাক বহুত বছৰ মূৰত লগ পাইছো আৰু বাৰো দুজনী ছোৱালী আছে দেখাত নালাগে বাৰু হাই আৰু তুমি অকমান কিবা খোৱা নোখোৱা মাৰাগেনি চাইনি এবাৰ খাৰা দিয়কচোন বা চাইডাৰি পিন্ধি আহিছে নেকি নাই এবাৰ ৱাও ধুনীয়া লাগিছে আৰু ঈদ মুবাৰক তানজিম লুকাই আছে এতিয়া পপিও আহিছে ৱাও ৰেড বহুত ধুনীয়া লাগি আছে আজি এবাৰ চাবৰিন বাই ইদি ইমান মৰম লগা এইটো দিছে না শুই যা বিছনাত শুবি গৈ বল চাচোন এইকেইটা কথা পাতি আছে কেনেকে এটা অৱস্থা চাচোন আসিফে তাৰ ভণ্টিৰ ছোৱালীজনীক লৈ আহিছে ইমান চুইট হয় তাই হয়তো সিজাতছেও সৰু কিন্তু ইমান বুজি পায় একদম অটপালি কৰা নাই আহি পেলাই তোমাৰটো নহয়
আসিফ খাই লো এইটো তোমাৰ হেৰি মনে মনে গোটেইখিনি খাব লাগিব কিন্তু দেই কৰিছো গোটেইখিনি খাব লাগিব লগত আৰু দিম গোটেইখিনি কমপ্লিট কৰিব লাগিব কিন্তু ক'ত খাই আহিছা কি খাই আহিছে এইবিলাক মোক কৈ লাভ নাই দাৱাত দিছে তোমাক মই কৈছিলো ইয়াত আহি খাবৰ কাৰণে খাবই লাগিব তোমাৰ ৰাতি বুকিং থাকে ইয়াত তুমি বেলেগত কিয় খাইছা এই গোটেইখিনি কমপ্লিট কৰিব আৰু দিম ভাল হৈছে ঈদ মুবাৰক ইমান দেৰি কৰিছে আহাই নাই বাই বাই ঈদ মুবাৰক বাই বাই এইটো কোনে দিছে আসিফ মামাই দিছে আসিফ মামাক থেংক ইউ কোৱা প্ৰথমতে থেংক ইউ কোৱা আবেটো টাটা টাটা আকৌ আহিবা দেই আহিবা বাই বাই ঈদ মুবাৰক ঈদ মুবাৰক বাই বাই চিজা বাই বাই দি দিয়া বাই বাই আল্লাহ হাফিজ ঈদ মুবাৰক আহিবা হা দিনটো মোৰ ইমানেই কষ্ট হৈছে ভৰি ফুলি অৱস্থা নাই পিছে ৰাতি এটা আৰু মোৰ আলহী গ'ল মই গোটেই ঘৰ চিজিল কৰি ল'লো কাৰণ ৰাতিপুৱা উঠি মোৰ তাত সিমানখিনি টাইম নাথাকে সিজা খোৱা মেলা কৰা আৰু অকণমান মোকো ৰেষ্ট লাগে এতিয়া চাফা কৰি থৈছোঁ মানে ৰাতিপুৱা মই আৰামছে অকণমান বহিব পাৰিম মোৰ দিনটো এনেকুৱাই গ'ল আলহামদুলিল্লাহ ঈদটো বহুত ধুনীয়া গ'ল আশা কৰিছোঁ মোৰ ব্লগটো চাই আপোনালোকে ভাল পাইছে থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই বাই আৰু ঈদ মুবাৰক ঈদ মুবাৰক ঈদৰ দিনাখন মই খালি 5 মিনিটৰ কাৰণে ঘৰত সোমাইছিলোঁ সেইটো কাৰণে ঈদৰ পিছদিনা ইভিনিং চবেই মাতিলে ঘৰত আহিলোঁ আৰু এনেকে চবৰ লগত বহি খানা খালোঁ ঈদৰ এইটো কি হয় পাপা মেংগো এইটো দেচোন দেখিবলৈ ইমান ধুনীয়া হৈছে খাবলৈ নাজানো ৰ বিসমিল্লাহ আৰু লাষ্টত আহিল নাফিজ তাৰপিছত আমি অকণ ওলাই গ'লো চবেই মিলি থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই বাই